হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ভৰাগাঁও আৰু আজি আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে এটা দোকান। আজি এই দোকানটো আপোনালোকক দেখুৱাম আৰু এই দোকানটো দেখুওৱাৰ আপোনালোকক এটা মূল উদ্দেশ্যটো হ'ল যে ফাইজুল ৰহমান নামৰ এজন ল'ৰা সৰুৰ পৰা অলপ টকা সঞ্চয় কৰি নিজে প্ৰথমতে ৰাস্তাৰ কাষত এটা সৰু দোকান দিছিলে। আজি সেই ফাইজুল ৰহমানে আজি আপোনাৰ এটা ভৰাগাঁৱৰ নিচিনা এটা জেগাত আপোনাৰ এটা ডাঙৰ দোকান দিবলৈ সক্ষম হৈছে আৰু তেওঁৰ দোকানটোৰ নাম হৈছে ফাইজুল এণ্টাৰপ্ৰাইজ। আজি আপোনালোকক দেখুৱাম ফাইজুলৰ দোকানটো। ফাইজুলৰ দোকানত কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে ফাইজুল ৰহমানৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমাৰ লগত আছে ফাইজুল ৰহমান। প্ৰথমতে ফাইজুল ৰহমান, আপোনাৰ দোকানত কি ব্যৱস্থা আছে আপুনি ক'বচোন। মোৰ দোকানত বিশেষকৈ আপোনাৰ ছেকেণ্ড হেণ্ড মোবাইল, তাৰপাছত আকৌ নতুন মোবাইল পাই যাব। ছেকেণ্ড হেণ্ড মোবাইল, নতুন মোবাইল, তাৰপাছত মোবাইল এক্সেচৰিজ, হেডফোন যোনবিলাক আছে আমাৰ ৰিয়েলমিৰ নেক বেণ্ড আৰু তাৰপাছত ওৱান প্লাছৰ নেক বেণ্ডবিলাক চব অৰিজিনেল ইয়াত পাই যাব। আৰু বিশেষকৈ আমাৰ ইয়াতে নতুন স্পেচিয়েল এটা বস্তু আছে। এই বস্তুটো হৈছে এই মোবাইলৰ ষ্টিকাৰ মেচিন হয়। ষ্টিকাৰ মেচিনটো মই দেখাই দিম পাছত। মই এতিয়া বৰ্তমান ফাৰ্ষ্টত আপোনাৰ নতুন মোবাইল ছেকেণ্ড হেণ্ড মোবাইলবিলাক দেখাই দিওঁ। কম বাজেটৰ মোবাইল আছে আমাৰ তাত। এইটো আইটেলৰ মোবাইল এটা আছে, এইটো 1000ত দি দিম। এইটো ভিডিঅ'ৰ কাৰণে অফাৰ। এইটো আপোনাৰ 1000 টকাত মোবাইল এইটো আপুনি দি দিব। যদি কোনোবাই ল'বলৈ আহে আপোনালোকে দেখিবলৈ পাইছে 1000 টকাত আপোনালোকে মোবাইল পাব। এতিয়া কথাটো হ'ল যে আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ যে কোনোবাই যদি ছেকেণ্ড হেণ্ড মোবাইল দোকানত আহি মোবাইল ক্ৰয় কৰে তেতিয়া মোবাইলৰ লগত গিফ্ট দিয়া দেখিবলৈ আমি পাওঁ। আপুনি তেনেকুৱা গিফ্টৰ ব্যৱস্থা কৰিছে নেকি? গিফ্টৰ ব্যৱস্থা কৰিছোঁ বাৰু। এইটো আছে আপোনাৰ স্মাৰ্ট ৱাচ আছে, তাৰপাছত আকৌ হেডফোন ৰাখিছোঁ, চি টাইপৰ হেডফোন আৰু যদি কোনোবাই মোবাইল ক্ৰয় কৰে ফাইজুল ৰহমানৰ পৰা তেতিয়াহ'লে এটা স্মাৰ্ট ৱাচ আৰু এটা আপুনি ৰিয়েলমি হেডফোন লগতে দিব। এতিয়া কথাটো হ'ল যে আপুনি দামী মোবাইলতে দিব নে কম দামী মোবাইলৰ ক্ষেত্ৰতো দিব? নাই, দামী কম দামী চবতে দি দিম। এতিয়া কথাটো হ'ল যে আপোনাৰ তাত বিভিন্ন ধৰণৰ দামী ব্ৰেণ্ডৰ মোবাইল আছে। প্ৰথমতে যিকেইটা মোবাইল মানে আপোনাৰ ৰাইজৰ মানে জনসাধাৰণৰ যিটো জনপ্ৰিয়তা মোবাইল সেইটো আপোনাৰ প্ৰথমতে আমি সুধিবলৈ চেষ্টা কৰিম। পিছতে আপোনাৰ গোটেইকেইটা সুধিম আমি। প্ৰথমতে ইয়াত দেখিবলৈ পোৱা গৈছে এটা আইফোনটো এইটো iPhone 15 হয় আৰু বেটাৰী হেল্থ আছে আপোনাৰ 98 আৰু এইটো মই ৰেট ৰাখিছোঁ 45,000 টকা। আপোনালোকে যদি একদম ওচৰৰ পৰা দেখুৱাই দিয়ে কেমেৰাত বক্স সৈতে পাই যাব। এইটো আপোনালোকে দেখিবলৈ পাইছে iPhone 15 হয় আৰু এইটোৰ বেটাৰী হেল্থ কিমান কৈছে? 98% বেটাৰী হেল্থ আৰু প্ৰাইচটো 45,000। প্ৰথমতে আপোনাক আইফোনৰ দেখুৱাইছোঁ, পিছত আপোনাক দেখুৱাম চেমচাং। চেমচাং S22 প্লাছ হয়, 100% জেনুইন ফোন হয়, কিবা চেঞ্জ একো নাই। এইটো মোবাইলৰ দামটো ৰাখিছোঁ মাত্ৰ 15,999। এইটো ডিছকাউণ্ট কিন্তু বহুত বেছি ডিছকাউণ্ট আছে। বৰ্তমান প্ৰাইচ আছে আপোনাৰ 1,05,000 টকা। চেমচাং S22 প্লাছ 8GB ৰেম, 256 মেমৰি। মই আপোনাক শ্বৰ্টকাটলি দেখাই দি আছোঁ। এইটো আছে Oppo Reno 8T, 8GB ৰেম, 128GB মেমৰি। আপোনাৰ মাত্ৰ 13,000ত দি দিম এইটো ভিডিঅ'ৰ কাৰণে। 13,000 টকাত এইটো মোবাইলে 5G হয়নে? 5G হয়, 5G কাৰ্ভ ডিছপ্লে হয়। আৰু এইটো আছে OnePlus 9 হয়, 6 মাহৰ ৱাৰেণ্টিৰ সৈতে আপোনাক মাত্ৰ 14,000ত দি দিম। 14,000 টকাত একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। আৰু কেইটামান দেখে আপোনাক কেইটামান প্ৰশ্ন সুধিম আমি। ঠিক আছে, আমি দেখাই শ্বৰ্টকাট দেখাই আছোঁ। Redmi K50i 256 মেমৰি হয়, আপোনাৰ এইটো 9,500 দি দিম। 9,500 টকা। Redmi Xiaomi 11X Pro হয়। আপুনি অলপ কেমেৰাৰ সন্মুখত দেখাই দিব, স্ক্ৰেচ আছে নে নাই বা কিবা। এই মোবাইল মানুহে ইয়াত আৰু এটা প্ৰশ্ন আহে, যেতিয়া নেকি মানুহে ছেকেণ্ড হেণ্ড মোবাইল ক্ৰয় কৰে তেতিয়া আপোনাৰ মানুহৰ মনত সন্দেহ আহে যে কিবা ৱাৰেণ্টি আছে নে আপোনাৰ মোবাইলৰ? ৱাৰেণ্টি থাকিব। প্ৰতিটো মোবাইলৰ আপোনাৰ 2 মাহৰ পৰা 6 মাহ 3টা কেটেগৰী থাকিব ৱাৰেণ্টিৰ আমাৰ। এটা আছে 12 মাহ, এটা আছে আপোনাৰ 6 মাহ আৰু এটা 2 মাহ। 3টা কেটেগৰীত ৱাৰেণ্টি পাব। বাকী আপোনাৰ যিমান বাছে সিমানে পাব। পিছত আপুনি দাম কেতিয়া কৈ দিয়ক। এইটো আপোনাৰ ইন ডিছপ্লে ফিংগাৰ ৰিয়েলমি Narzo 50 Pro, এইটো 9,500 টকা। Xiaomi 11X Pro 9,000। তাৰপাছত চেমচাং আছে, চেমচাঙৰ আপোনাৰ 7,500 5G মোবাইল, 6GB ৰেম, 128 মেমৰি, A22। তাৰপাছত আছে ৰিয়েলমি C15, এইবিলাক কম বাজেটত দিছোঁ 4,500 মাত্ৰ। ৰিয়েলমি C15 চব কিছু অৰিজিনেল হয়, কোম্পানীৰ আছে চব অৰিজিনেল। তাৰপাছত আছে ৰিয়েলমি C3 মাত্ৰ 4,500। এই কথাটো হ'ল যে মানুহে খালি মোবাইল ক্ৰয় কৰিব পাৰিব নে আপোনাৰ তাত বিক্ৰী কৰিব পাৰিব? বিক্ৰী কৰা মেইন কথাটো হৈছে সেইটো
যিকোনো মোবাইল আপোনাৰ আইফোন হওক, ৰিয়েলমি, অ'প', ভিভ' যিকোনো মোবাইল আপুনি ইয়াতে লৈ আহিব, ভাল এটা ৰেট কাটি আপোনাক দিব চেষ্টা কৰিম। আৰু তাৰ পাছত যদি এক্সচেঞ্জ কৰিব খোজে এক্সচেঞ্জো হৈ যাব। আৰু এটা কথা, নতুন মোবাইল যদি আপোনালোকে লয়, নতুন মোবাইল আছে আপোনাৰ নতুন মোবাইল আছে, নতুন মোবাইল ল'লে আপোনাৰ EMI-ত হৈ যাব। আপোনাৰ চিভিল নালাগে, চিভিলৰ দৰকাৰ নাই, যিকোনো চিভিল থাকিলে হ'ব। জাষ্ট খালি আপুনি 50% ডাউন পেমেণ্ট কৰিব লাগিব। এতিয়া আমি মোবাইলৰ যিটো সেইটো আপোনালোকক গোটেইখিনি জনাইছো। আপোনালোকৰ যদি কিবা সুধিব আছে আপোনালোকে কমেণ্টত জনাব, আৰু সেই কমেণ্টৰ ৰিপ্লাই ফাইজুৰ ৰহমানে দিব বুলি মই আশা ৰাখিলোঁ। এতিয়া কথাটো হ'ল যে আপোনালোকে দোকানৰ এড্ৰেছটো হ'ল আপোনাৰ ভোৰাগাঁও। আপুনি এড্ৰেছটো ভালদৰে কৈ দিয়ক। মোৰ দোকানটো হৈছে আপোনাৰ বুঢ়াগাঁও নতুন বজাৰ, একদম এই মিল্ক দুধ মল বুলি কয়, নাৰিকল মল বুলি ক'ব পাৰি তেনেহ'লে, আৰু তাৰপাছত মুৰ্গী মল বুলি ক'ব পাৰোঁ। তাতে আহিলে মানে দেখা যাব, সন্মুখতে আছে। এতিয়া আপোনালোকৰ মোবাইলৰ যিখিনি আছে আপোনালোকক জনালো। আপোনালোকে বেক কভাৰৰ পৰা বা কোনোবাই যদি ছেকেণ্ড হেণ্ড মোবাইল বিক্ৰী কৰাৰ পৰা ক্ৰয় কৰালৈকে আপোনালোকে ইয়াত কৰিব পাৰিব। আৰু আমাৰ ইয়াতে যোনটো মোবাইলৰ ষ্টিকাৰ, এইটো ষ্টিকাৰো মানে ষ্টিকাৰটো এতিয়া আমি আহি আছো। আপুনি যিহেতু কৈছে যে ষ্টিকাৰ লগোৱাৰ ব্যৱস্থা আপোনাৰ তাত আছে, এনেকৈ ষ্টিকাৰ ব্যৱস্থা হয়তো আমাৰ ভাগত নাই। আমি যদি কেমেৰা পাৰ্চন যদি মোৰ লগত আহে আমি ভিতৰত যাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে আপুনি ষ্টিকাৰ যিটো কৈছে, আপুনি ষ্টিকাৰ কোনটোৰে লগায়? এইটো হয়নে? এইটো মেচিনটো এইটো হয়নে? মেচিনটো এইটো হয়। আপুনি এটা যেনে চইচ কৰি লওক, এইটো ষ্টিকাৰ হয়। কেমেৰা পাৰ্চন যদি একদম ওচৰৰ পৰা দেখাই দিয়ে, এইকেইটা ষ্টিকাৰ মানে যিকোনো মোবাইলত লগাব পাৰে। যিকোনো মোবাইল আপুনি মডেল ক'লে হয়। এতিয়া মোৰ তাত এটা মোবাইল আছে, মোৰ যিটো OnePlus-টো আছে, OnePlus-টো মোৰটো ভঙা আছে, পিছপিনে বেক পেনেলটো ভঙা আছে, এইটো লগাব পাৰিনে? একদম পাৰিব। এইটো ভঙাটো পিছত হৈ যাব, একদম পিছ পৰি যাব। কিমান সময় লাগিব এটা লগোৱাতে? লগোৱাতে আপোনাৰ লগোৱাটো টাইম হয়, কাটিংটো টাইম নহয়। এইটো নাই নাই, আপুনি লগাই দিয়ক। আপোনাৰ লাইট দেখাই আছো আপোনালোকক। এইটো লগাই দিছো, হ'ব না? মই অলপ চইচ কৰি আছো। এইটো নাই, এইটো দিছো মই। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বহুত ডিজাইন আছে। মই এইটো দিছো, মই চইচ কৰিছো। আৰু মোৰ OnePlus মোবাইলটো পিছপিনে ভঙা আছে। আপোনালোকৰ যদি ভঙা মোবাইল আছে তেনেহ'লে বেক পেনেলটো আপোনালোকে চেঞ্জ নকৰাকে আপোনালোকে এইটো মেচিনৰ সহায়ত আপোনালোকে এটা যদি ষ্টিকাৰ লগাই দিয়ে তেনেহ'লে আপোনালোকে মোবাইলটো ভালদৰে চলাব পাৰিব। ইয়াত আপোনালোকে দেখিবলৈ কেমেৰা পাৰ্চন ওচৰলৈ একদম দেখাই দিয়ে, যিকোনো মোবাইলৰ এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ যি ভঙা OnePlus Nord 2 আছে, তাৰ আমি লগাব দিছো এতিয়া ষ্টিকাৰটো। বেক পেনেলত যি ষ্টিকাৰ আছে, কোম্পানী সেট কৰিম। এইটো OnePlus-ৰ পাছত OnePlus Nord 2 হয়। এইটো মডেলটোৰ নাম সাৰ্চ কৰিব লাগে তাত। Nord 2 প্ৰথমতে আপোনাৰ স্ক্ৰীনত Nord 2 সাৰ্চ কৰিব লাগে। সার্চ কৰাৰ পাছত আপোনাৰ কোনটো বেক সাইড লাগে, কোনটো স্ক্রিন লাগে, পিছফালৰটো খালি পিছফালে এই বেক পেনেলটো লাগে ন, ফুল হ'ব? ফুলটো লাগে। ফুলটো হ'লে সিলেক্ট কৰিম আমি। ইয়াতে আপোনাৰ ইয়াতে দেখাব, ইয়াতে কাটিং হৈ যাব। এতিয়া মেচিনটো আহিব কাটিবলৈ, অটোমেটিক কাটিব। এইটো মেচিনটো অটোমেটিক কাটি আছে, আপোনালোকে দেখিবলৈ পাইছে। দেখিবলৈ পাইছে যি মডেলত আপোনাৰ লাগে সেইটো মডেলত আপোনালোকে, কোনোবাই যদি, আৰু এটা কথা ইয়াতে আছে যে আপুনি কৈছিলে যে ফটো লগাব পাৰিব কোনোবাই, সেইটো কথা আপুনি সুধিব লাগিব। এইটো কিহৰ মেচিন আপোনাৰ? এইটো আপোনাৰ এনে নৰ্মেলি এইটো জেৰক্স মেচিন হয়। এইটো আপোনাৰ এইটো মেচিনৰ পৰা আমি ফটো ডাইৰেক্ট, যদি আপোনাৰ নিজৰ ফটো দিব খোজে, কোনোবাই যদি নিজৰ সৰু ল'ৰা বা ছোৱালীৰ ফটো লগাব পাৰে তেনেহ'লে লগাব পাৰিব মোবাইলৰ পিছফালে। যিকোনো মোবাইলৰ বেক সাইডত আপোনাৰ যিকোনো ফটো আপুনি। প্ৰাইচটো একে থাকে না বেলেগ হৈ যায়? প্ৰাইচটো অলপমান বেলেগ হ'ব। আৰু আজিৰ কাৰণে এইটো ষ্টিকাৰ যোনটো ল'ব আহিব, যোনে এই ভিডিঅ' চাই লগাব আহিব, 150 টকাত লগাই দিম। ফটো লগালেও 150 টকা নেকি? ফটোটো বাৰু বৰ্তমান 1 সপ্তাহ লাগিব টাইম, হৈ যাব কিন্তু 1 সপ্তাহ লাগিব। আৰু বৰ্তমানৰ এইটো আপোনাৰ 150 টকাত দি দিম। কিন্তু 200 টকা যোনটো লগাই আছো সেইটো 150 টকাত দি দিম।
হৈছে নে লগোৱাটো? হৈ গ'ল। আপোনালোকে দেখিবলৈ পাইছে মোৰ মোবাইলটো যিটো বেক পেনেলটো ভঙা আছিলে, সেইটো যিটো ষ্টিকাৰ লগোৱাৰ লগে লগে ইয়াৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যটো কিমান বৃদ্ধি পাইছে আপোনালোকে দেখিবলৈ পাইছে। খুবেই ভাল লাগিছে, আপোনালোকে আহিব। আজিৰ যি প্ৰতিবেদন আছে, সেই প্ৰতিবেদনটো আৰু দীঘল নকৰোঁ। আৰু আপোনালোকে হয়তো মনত প্ৰশ্ন আহিব পাৰে যে মোবাইল দোকান এটা দেখুওৱা এইটো কি ডাঙৰনো কথা। আপোনালোকক কৈছোঁ, যিটো সময়ত একাংশ কম বয়সীয়া ল'ৰাই আপোনাৰ ড্ৰাগছ বা মদত আসক্ত হৈ আছে, সেইটো সময়ত ফাইজুৰ ৰহমানে সৰুৰ পৰাই এটকা দুটকা সঞ্চয় কৰি নিজে প্ৰথমতে ৰাস্তাৰ কাষতে অলপ মানে একদম সৰু এটা দোকান দিছিলে প্ৰথমতে। হয়তো বুঢ়াগাঁৱৰ বহু সংখ্যক মানুহে জানে। আজি সেই ফাইজুৰ ৰহমানে নিজৰ কৰ্মৰ বলত আজি ইমান এটা ডাঙৰ দোকান দিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমাৰ খুবেই ভাল লাগিছে। আৰু এনেধৰণৰ ল'ৰাক আমি সমাজত কেনেদৰে আগুৱাই নিব পাৰোঁ, তাৰো আমাৰ চিন্তা কৰিব লাগিব। ফাইজুৰ ৰহমান, আৰু আজিৰ প্ৰতিবেদনটো দীঘল নকৰোঁ, আপোনাৰ দোকানত কি কি ব্যৱস্থা আছে আপুনি কৈ দিয়ক। আৰু যেনেকে মোৰ দোকানত ছেকেণ্ড হেণ্ড মোবাইল, নতুন মোবাইল আদিৰ হয় অল ইলেক্ট্ৰনিক বস্তু পাব। আৰু বিশেষকৈ ইমান স্পেচিয়েল এটা বস্তু আছে, ফ্লাইট টিকেট, ট্ৰেইন টিকেটৰ সুবিধাটো মোৰ ইয়াতো হ'ব। মানে চেলেঞ্জ ৰেট হয় এইটো, যিকোনো জেগাত সুধি ল'ব, লাষ্ট মোৰ তাত আহিব, মোৰ তাত লাষ্ট ৰেট লৈ যাব, মানে চবতকৈ কম ৰেটত দিম বুলি মই এটা বেছিকৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে আজিৰ প্ৰতিবেদনটো আৰু দীঘল নকৰোঁ, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু দেখিবলৈ পাইছে যি